শ্ৰী প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি সেকেন্ড ফেজ হিচাপত টোটেল আমাৰ 5খন জিলাৰ 14,000 ফৰেষ্ট অঞ্চলৰ গাঁও মানে পৰিয়ালক আমি মাটি পাট্টা দিয়াৰ আজি ষ্টাৰ্ট কৰিছো। আজি আমি দিবলৈ সক্ষম হৈছো 862 হাউচৰ টোটেল চিৰাং জিলাত আমাৰ 118টা গাঁও হ'ব। অহা 21 তাৰিখেও আমাৰ কি কয় নিচিমাত আমাৰ মাটিৰ পাট্টা আমি বিতৰণ কৰিম। ভাল লাগিছে। তাৰ বাহিৰেও আপোনালোকক জনাই সুখী হৈছে যে অহা আমাৰ 25 তাৰিখৰ ভিতৰত আমি 15,000 পৰা 17,000 ৰেভিনিউ এৰিয়াত মাটিৰ পাট্টা দিবলৈ গৈ আছো। প্ৰত্যেক ব্যক্তিক আমি মেক্সিমাম 1 বিঘাকে আমি দিয়াৰ কাৰণে প্ৰস্তুতি হৈ আছো। আজি ইয়াৰে 6,000 মানুহৰ মাটিৰ পাট্টা আমাৰ ডিপাৰ্টমেণ্টেলি আমি এপ্ৰুভ কৰিম। গতিকে BTCত যদি ঈশ্বৰে ভালে ভালে ৰাখে আৰু আপোনালোকৰ মাধ্যমেৰে প্ৰচাৰটো যদি আমি সকলো জাতি জনগোষ্ঠী 35 লাখ ভাৰতীয় নাগৰিকক যদি আমি পঞ্চাব পাৰো, আমি আশা কৰিছো নহয় হলেও 65,000 মানুহৰ মাটিৰ পাট্টা আমি এই জুলাই লাষ্টৰ পৰা আগষ্টৰ 10 তাৰিখৰ ভিতৰত আমি দিবলৈ সক্ষম হ'ম। এটা প্ৰশ্ন আছে যে সমান্তৰালভাৱে আদানী ফণ্ডৰ লগত প্ৰান্তত বনাঞ্চলত খালী কৰা চলোৱা হৈছে। আকৌ BTRত বনাঞ্চলত ভূমিহীন লোকক ভূমি চাওক, এনে অসম আৰু অসম পাৰ্ট আৰু BTR পাৰ্টৰ মাজত পাৰ্থক্য আছে। BTR টো কমপ্লিটলি ট্ৰান্সফাৰ ছাবজেক্ট আৰু আমাৰ ভাৰত চৰকাৰে 2006 চনৰ ফৰেষ্ট ডুৱেলাৰ এক্টৰ যি আমাৰ ৰুল আছে, সেই ৰুলৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ ফৰেষ্ট ডুৱেলাৰ যিসকল ট্ৰাইবেল সকল আছে, তেওঁলোকে প্ৰায় 25 বছৰতকৈ বেছি বসবাস কৰা ইয়াত আছে, যিসকলে আমি ট্ৰাইবেল সকলক ইজিলি দিবলৈ সক্ষম হৈছো। আৰু য'ত আমাৰ নন ট্ৰাইবেল সকলে আদাৰ ফৰেষ্ট ডুৱেলাৰ সকল আছে, তেওঁলোকক এনে 3rd জেনেৰেশ্যনৰ লাগে। তেওঁলোকৰো হ'বলৈ আৰু বেছি সময়ৰ প্ৰয়োজন নাই। কাৰোবাৰ 5 বছৰ, কাৰোবাৰ 3 বছৰ, কাৰোবাৰ 2 বছৰ। মই বিশ্বাস কৰো অসম চৰকাৰে য'ত ইলেকশ্যন কৰিছে সেইটো মোৰ সম্ভৱ যিসকল মানে প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট ইয়াত চাগে নহয়, ৰিজাৰ্ভ ফৰেষ্টত হ'ব পাৰে। যিয়ে নহওক অসমত কি হৈছে কি হোৱা নাই এইটো আমাৰ কথা নহয়। আমাৰ মেইন উদ্দেশ্যটো হ'ল BTC থকা 35,84,000 মানুহক মাটিৰ সমস্যাৰ পৰা ভূমিহীনৰ পৰা উদ্ধাৰ কৰা। তাকে লৈ পেলাই আমি আজিলৈকে 3,25,000 মানুহৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছো। আশা কৰো যদি ঈশ্বৰে ভালে ভালে ৰাখে BTC থকা সকলো ভাৰতীয় নাগৰিক যিসকল বনাফাইড চিটিজেন অফ BTC, আমি সকলোৰে মাটিৰ সমস্যা